বৰঘাট লাইফবয় ক্লাবৰ গ্ৰীষ্মকালীন ফুটবল চেম্পিয়নশ্বিপৰ মুকুট পৰিধান কৰে হোনাৰ এফচিয়ে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙৰ পৃষ্ঠপোষকতাত আৰু বৃহত্তৰ তৰাদুপীৰ বৰঘাট লাইফবয় ক্লাবৰ উদ্যোগত 22 জুলাই 2025 তাৰিখৰ পৰা চলি থকা গ্ৰীষ্মকালীন ফুটবল চেম্পিয়নশ্বিপ 2025ৰ চূড়ান্ত খেলখন শান্তিবন খেলপথাৰত সামৰণি পৰিছে। বুধবাৰে সামৰণি পৰা চূড়ান্ত খেলখনত প্ৰতিদ্বন্দ্বিতা কৰে ওনাৰ এফচি আৰু জিৰচং এফচিয়ে। বৃহত্তৰ তৰাদুপীৰ বিশিষ্ট সমাজকৰ্মী পংকজ বৰাই এটা শ্বট মাৰি উদ্বোধন কৰে। তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক চূড়ান্ত খেলখনৰ ওনাৰ এফচিয়ে 2.0 গ'লৰ ব্যৱধানত জিৰচং এফচিক পৰাস্ত কৰি গ্ৰীষ্মকালীন ফুটবল চেম্পিয়নশ্বিপ 2025ৰ মুকুট পিন্ধিবলৈ সক্ষম হয়। এই চূড়ান্ত খেলখনত বিজয়ী দলৰ হৈ খেলুৱৈ হেনৰি এছজি আৰু কিৰাট টিছুদ্ৰয়ে এটাকৈ গ'ল দিয়ে। উক্ত চূড়ান্ত খেলখনত বিজয়ী দলৰ খেলুৱৈ কিৰাট টিছুৱে সৰ্বশ্ৰেষ্ঠ খেলুৱৈ খিতাপ লাভ কৰে আৰু বিজিত দল জিৰচং এফচিয়ে ৰানাৰ্ছ আপ খিতাপ লাভ কৰে। গ্ৰীষ্মকালীন ফুটবল চেম্পিয়নশ্বিপ 2025ৰ লগত সংগতি ৰাখি চূড়ান্ত খেলৰ শেষত বঁটা বিতৰণী সভা এখন অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে ৰাংকেটেৰণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নৃপেন পাটৰে। জনাৰ্দন বৰদলৈ আধৰা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী ৰামানন্দ মালা, ৰাজেন ডেকাৰজা, কুশ দেউৰী, কল্পনা দেৱী, পবিত্ৰ ডেকা, উপেন ডেকা, তৰাদুপী ক্ৰীড়া সন্থাৰ সভাপতি খগেন দাৰফাং, সম্পাদক ৰেঞ্জু ক্ৰ আৰু সাংবাদিক নাৰায়ণ বৰুৱা প্ৰমুখ্যে ফুটবল প্ৰেমী ৰাইজ। সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকলে বঁটা আৰু প্ৰাইজ মানি বিতৰণ কৰে। সদশেষত সভাপতিৰ মন্তব্যৰে সভাৰ কাৰ্যসূচীৰ সামৰণি পৰে। বুধবাৰৰ চূড়ান্ত খেলখন পৰিচালনা কৰে ৰেফাৰী ৰতিমা মহিলাৰী, লাইন ৰেফাৰী দ্বয় সীমান্ত বৰা আৰু চতুৰ্থ ৰেফাৰী আদিত্য দাৰফাং। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আজি আমাৰ বৰঘাট নতুনগাঁৱত মিল উৎসৱ অগ্ৰাপ এনেকৈ মিলি আমাৰ যিসকল যুৱকবৃন্দই আজি কেইবাটা দিন আজি কিমান হ'ল 15-20 দিন হ'ল নেকি খেলখন টুৰ্ণামেণ্টখন অনুষ্ঠিত কৰিলে। ইয়াত বিভিন্ন টিমে ইয়াত অংশগ্ৰহণ কৰিলে। গতিকে সকলো টিমে সুন্দৰ খেল প্ৰদৰ্শন কৰিল আৰু লগতে আজি যি নেকি দুইটা টিম ওনাৰ এফচি আৰু জিৰচং এফচিয়ে সুন্দৰ খেল প্ৰদৰ্শন কৰিছিল। ইয়াত অৱশ্যে আমাৰ বতৰে কিছু অকণমান বিঘিনি ঘটালে। যোৱাকালিৰ পৰা বৰষুণৰ কাৰণে আজি খেলখন পৰিত্যক্ত অৱস্থাত অনুষ্ঠিত হ'ল। তথাপিতো ইমান সুন্দৰ প্ৰদৰ্শন হৈছে বুলি আমি আশা কৰিছোঁ আৰু সকলোৱে দৰ্শকে ভালেমানখিনি দৰ্শক গোটেই ইয়াত আহি উপস্থিত হ'ল, উপভোগ কৰিলে খেলখন। গতিকে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক দিনবোৰত আমাৰ ঠিক এনেকৈ ধৰণৰ যদি অনুষ্ঠান পতা যায়, খেল ধেমালিকে আদি কৰি এনেকুৱা অনুষ্ঠান সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু আজিৰ এই শুভ মুহূৰ্তত সকলোকে মই বিশেষকৈ আমাৰ এই খেলখন পাতিবৰ কাৰণে যি নেকি এটা আৰ্থিক সাহাৰ্য আগবঢ়ালে মাননীয় ডক্টৰ তুলিৰাম ৰংহাং ছাৰ, গতিকে তেখেতলৈকো আমি আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ ৰাজনৈতিক জীৱন যাতে উজ্জ্বল কামনা কৰি মই ইমানকে কৈ মন্তব্য সামৰণি মাৰিছোঁ।